গুড ইভিনিং এভৰিৱান। আজি তোমালোকক মাল্টিপ্লিকেশ্যনৰ মই কেইটামান শ্বৰ্ট ট্ৰিক কেইটামান দি দিওঁ। ঠিক আছে, চাবা হা। 25 ইনটু 25 চবেইতো জানা, এইটো 25 চবেই জানা। 625 ইজিলি ওলাব পাৰি, চবেই মুখস্থ কৰি ৰাখিছা হয়নে? 35 ইনটু 35 ঠিক আছে, এইটো কেনে কৰিম? এইটো পাই যাম 12 1 2 5 হয়নে? আৰু কেইটামান কৰি দিওঁ। 42 ইনটু 48 এইটো কেলকুলেট কৰি দিওঁ 2016 ঠিকে আছে, মিলি আছে চবৰ? ঠিক আছে, মই কৰি কেনেকৈ আছোঁ চাওঁ। তো আমি কৰি আছোঁ এনেকৈ কৰি চোৱা। 98 ইনটু 92 এইটো আমাৰ মাল্টিপ্লিকেশ্যন শ্বৰ্টত লাগে না। মই কি কৰিছোঁ চোৱা, লাষ্টত কি আছে 8 আৰু 2 আছে না, মাল্টিপ্লাই কৰা। 8 2 যা কিমান? 16 লিখি দিলোঁ। এতিয়া চাবা, দুটাৰে ফাৰ্ষ্ট ডিজিট কি আছে? 9 আছে। 9ৰ নেক্সট নাম্বাৰ কি হয়? 9ৰ নেক্সট নাম্বাৰ 10 হয়। তো 9 10 যা কিমান? 90 হৈ গ'ল। 9016 আমি শ্বৰ্টতে ওলাই ল'ব পাৰোঁ। যিকোনো নাম্বাৰ, বেলেগ এটা নাম্বাৰ লৈ লওঁ আমি। তেনেকুৱা 65 ইনটু 65 এইটো শ্বৰ্টত চাবা কেনেকৈ পাই যাম। 5 5 যা কিমান হৈছে? 25। লাষ্টত দুটা মাল্টিপ্লাই কৰি দিলোঁ। আৰু ইয়াৰে ফাৰ্ষ্ট এই দুটা চোৱা, 6 6 আছে না। তো 6ৰ নেক্সট নাম্বাৰ কি হয়? 6ৰ নেক্সট নাম্বাৰ 7 হয়। তো 6 7 যা 42। তো এনে কৰি আমি মাল্টিপ্লিকেশ্যন কৰিব পাৰোঁ। কিন্তু ইয়াতে কিন্তু ৰেষ্ট্ৰিকশ্যন এটা আছে, চবতে ইউজ কৰি দিব নোৱাৰোঁ। এনেকুৱা মাল্টিপ্লিকেশ্যন হ'বৰ কাৰণে সদায় চাবা, লাষ্টৰ দুটা যে টাৰ্ম আছে নহয়, লাষ্টৰ দুটা প্লাছ কৰিলে সদায় 10 হ'ব লাগে। লাষ্ট ডিজিট দুটা যদি প্লাছ কৰা, ছাম কিমান হ'ব? ছাম অফ লাষ্ট ডিজিট যদি 10 হৈ যায়, তেতিয়াহ'লে তুমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰিবা। ঠিক আছে, তো এনেকৈ ওলাব পাৰোঁ। থেংক ইউ।